নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ। আৰু বন্ধুসকল, লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 61 নম্বৰ ক্লাছটো। আৰু খুবেই সুন্দৰ এটা ক্লাছ আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু যিহেতু আমি যোৱা বহুকেইদিনৰ পৰাই আৰ্হি প্ৰশ্নকাকত আলোচনা কৰি আছোঁ, গতিকে আজি আপোনালোকৰ মাজলৈ আৰ্হি প্ৰশ্নকাকতৰ পাৰ্ট নম্বৰ 4 অৰ্থাৎ 4 নম্বৰখন আৰ্হি প্ৰশ্নকাকত লৈ আহিছোঁ। খুবেই সুন্দৰ, লগতে পৰীক্ষাৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে বন্ধুসকল, আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, কোনেও স্কিপ নকৰিব। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যিহেতু আমাৰ বৰ্তমান একেবাৰে নতুন কনচেপ্ট পঢ়াৰ সময় নাই, বিগত সময়খিনিত আমি যিখিনি পঢ়িলোঁ সেইখিনি কেৱল বৰ্তমান ৰিভিজন কৰিব লাগে। আৰু আপোনালোকৰ এই ৰিভিজনত সহায় হোৱাকৈ জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ উদ্যোগত আপোনালোক সকলোলৈ মক টেষ্ট পেপাৰৰ ব্যৱস্থা কৰা হৈছে, য'ত বহুকেইখন গুৰুত্বপূৰ্ণ মক টেষ্ট পেপাৰ অলৰেডি দিয়া হৈছে। আৰু অহা 19 ফেব্ৰুৱাৰী তাৰিখলৈকে প্ৰতিদিনে ৰাতি 8 বজাত আপোনালোকলৈ এখন এখনকৈ মক টেষ্ট পেপাৰ দি থাকিব। গতিকে যদি আপোনালোকে ইণ্টাৰেষ্ট, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। ডিছপ্লেত দেখুৱাই থকা নম্বৰটোতে আপোনালোকে 100 টকা পে'মেণ্ট কৰিব লাগে, আৰু আপুনি সেই পে'মেণ্ট ৰিচিপ্টটো ইয়াত থকা এই নম্বৰটোত চেণ্ড কৰিব লাগে। আৰু তাৰ পিছত আপোনালোকক সেই মক টেষ্ট গ্ৰুপলৈকে লৈ যোৱা হ'ব। আৰু বিশেষ কথা এইটো যে যিখন মক টেষ্ট পেপাৰ আপোনালোকক আগবঢ়োৱা হ'ব, সেই মক টেষ্ট পেপাৰখন তাৰ নেক্সট দিনাখন গৈ কিনে গ্ৰুপত মই নিজে গোটেইকেইটা প্ৰশ্ন ধুনীয়াকৈ সমাধান কৰি দিওঁ। গতিকে যদিহে আপুনি আগ্ৰহী, তেতিয়া আপোনালোকে ল'ব পাৰে। আৰু মই ভাবোঁ আপোনালোকে যদি লয় তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকৰ লাভ হ'ব, কিয়নো ইউটিউবতো আপোনালোকে প্ৰায় 10টা কুৱেশ্যন প্ৰতিদিনে পাই থাকিব। আৰু লগতে গ্ৰুপত গৈ কিনে অতি কমেও আপোনালোকে 20টা প্ৰশ্ন পাব। গতিকে আপোনালোকে ডেইলি 30টাৰো অধিক প্ৰশ্নৰে নিজক ৰিভিজন কৰাৰ এটা সুবিধা পাব। গতিকে যদি আপোনালোক আগ্ৰহী তেতিয়াহ'লে ল'ব পাৰে, ঠিক আছে। গতিকে বন্ধুসকল, এতিয়া আমি আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ। আৰু আজি অকণমান টাফ লেভেলৰ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, কিয়নো আমিও নাজানো সেৱাই কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াব। যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে সেৱাই পুলিচৰ পৰীক্ষা পাতিব, গতিকে ইয়াৰ কুৱেশ্যন লেভেলটো আমি বেছিকৰ পৰা এডভান্স দুয়োটা লেভেলে ধুনীয়াকৈ চাব লাগিব। আৰু আজিৰ পেপাৰখন অকণমান এডভান্স লেভেলৰ হয়, গতিকে আপোনালোকে ধুনীয়াকৈ শিকিব। প্ৰতিটো প্ৰশ্নই গুৰুত্বপূৰ্ণ। চাওক, ইয়াতে আমাক প্ৰশ্নটো কি কৈছে যে এ আৰু বি এ ক্ৰমে 35,000 টকা আৰু 20,000 টকাৰে এখন বেপাৰ আৰম্ভ কৰিলে। মানে এ আৰু বি আৰু দুয়োজনে লগ হৈ কিনে কি কৰিছে, এইবাৰ এখন তেওঁলোকে বেপাৰ ষ্টাৰ্ট কৰিছে। আৰু তেওঁলোকে যিখন বেপাৰ ষ্টাৰ্ট কৰিছে তাত দুয়োটাই কি ইনভেষ্ট কৰিছে, তাত এ ইনভেষ্ট কৰিছে 35,000 টকা আৰু বি ইনভেষ্ট কৰিছে কিমান, 20,000 টকা। আৰু কি হৈছে কথাটো যে 5 মাহ পিছত বি এ কামটো এৰি গুচি গ'ল। মানে যেতিয়া তেওঁলোকে সম্পূৰ্ণকৈ 5 মাহ কাম কৰিলে, 5 মাহ কাম কৰাৰ পিছত কি হৈ গ'ল, বি এ কামটো এৰি গুচি গ'ল। আৰু বি এ যিহেতু কামটো এৰি থৈ গুচি গ'ল, সেই পদটো খালী হৈ গ'ল। আৰু সেই পদটোত কি কৰিলে, এতিয়া চি আহি কিনে 15,000 টকাৰে কি কৰিলে, তাতে জইন হ'লে। মানে 15,000 টকাৰে চি আহি কিনে তাতে ভৰ্তি হ'ল। গতিকে আমাক সুধিছে এনেকুৱাকৈ যে বছৰটোৰ শেষত যদি তেওঁলোকৰ যিটো মুঠ লাভ, গোটেই যিটো পইচা, সেই গোটেই পইচাটোৰ যিটো মুঠ লাভ সেইটো যদি 84,125 টকা হয়, তেন্তে বি যিটো পইচা ইনভেষ্ট কৰিছিলে, বি সেই পইচাটোৰ লাভৰ পৰিমাণ কিমান পাব আমাক সুধিছে। আৰু খুব সুন্দৰ প্ৰশ্ন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ বহুত চান্স আছে। গতিকে ধুনীয়াকৈ আপোনালোকে শিকি লওক, একদম ধুনীয়াকৈ বুজাই দি আছোঁ যে ইয়াতে যিটো পইচা ইনভেষ্ট কৰিছে, পইচা ইনভেষ্টটো কোনে কোনে কৰিছে, বোলে এ কৰিছে, বি কৰিছে আৰু চি কৰিছে, হয়নে। এতিয়া এ কিমান টকা ইনভেষ্ট কৰিছে, বোলে এ কৰিছে ইয়াতে আমাৰ 35,000 টকা, ঠিক আছে। এ কৰিছে কিমান, 35,000 টকা। বি কৰিছে কিমান, বোলে বি 20,000 টকা। আৰু চি কৰিছে কিমান, বোলে 15,000 টকা। এতিয়া চাওক, এই যিটো তেওঁলোকে পইচা ইনভেষ্ট কৰিছে, প্ৰতিটো মানে পাৰ্চনে, মানে প্ৰতিজন মানুহে বেলেগ বেলেগ সময়ৰ বাবে ইনভেষ্ট কৰিছে। মানে এটো সম্পূৰ্ণ 1 বছৰৰ বাবে ইনভেষ্ট কৰিছে, গতিকে ইয়াৰ লগত আমি 12 পূৰণ দিলোঁ। মানে এই যিটো 35,000 টকা লগাইছে, এই 35,000 টকাটোৰ পূৰা সম্পূৰ্ণ কি পাব, তেওঁ 12 মাহৰে তেওঁ মানে তাক লাভ পাব। আৰু বি যিটো পইচা ইনভেষ্ট কৰিছে, বি কিমান দিনৰ লাভটো পাব, বোলে বি 5 মাহৰ লাভ পাব, কিয়নো বি 5 মাহ পিছতে কামটো এৰি থৈ গুচি গৈছিলে। গতিকে বিক আমি কিমানৰ মানে লাভ দিম, 5 মাহৰ লাভ দিম, ঠিক আছে। একেদৰে চি কেতিয়া আহিছিলে, যেতিয়া বি গৈছে তেতিয়া চি আহিছে। গতিকে চিৰ পইচাটো কিমান দিন তানে কামত খাটিছে, বোলে চিৰ পইচাটো 7 মাহৰ বাবে কামত খাটিছে। গতিকে 7 মাহৰ যিটো লাভ সেইটোহে কোনে পাব, চি পাব। গতিকে ইয়াত আপোনালোকে নিশ্চয় কনচেপ্টটো সকলোৱে বুজিব পাৰিছে। এতিয়া আমি একদম ধুনীয়াকৈ কৰিব পাৰিম। আপোনালোকে এটা কাম কৰক ইয়াতে, যে ইয়াত যিহেতু 0 তিনিওটাতে 3টাকৈ আছে, গতিকে 3 0 তিনিওটাৰে কাটি দিয়ক। অৰ্থাৎ আপোনালোকে তিনিওটাকে 1000ৰে হৰণ কৰি দিয়ক। এতিয়া আপোনালোকৰ কিছু সুবিধা হ'ব কি কৰিবলৈ, ৰেচিঅ' বনাবলৈ। এতিয়া আপোনালোকে ধুনীয়াকৈ আকৌ কাটাকাটি কৰিব পাৰে, যদিহে আপোনালোকে কাটাকাটি কৰিব বিচাৰে তেতিয়াহ'লে। মানে
কেনেকুৱাকৈ কাটক এই যিকেইটা আপোনালোকৰ ইয়াত সংখ্যা আছে গোটেইকেইটাক 5ৰে হৰণ যাব দেখিছে আপোনালোকে 5ৰে ধুনীয়াকৈ গোটেইকেইটাক হৰণ যে আছে গতিকে আপোনালোকে আৰু কৰি লওক মানে 5ৰে 35 কিমান বাজ যাব 7 বাজ যাব 5ৰে 20 কিমান বাজ যাব 4 বাজ যাব 5ৰে 15 কিমান বাজ যাব 3 বাজ যাব এতিয়া যিটো ৰৈ গ'ল এটোক তো আৰু সৰু কৰিব নোৱাৰে হয়নে এতিয়া এইটো আপুনি এতিয়া ৰেচিও বনাই লওক 12 7 গুণ কিমান বোলে 84 হয়নে 5 4 গুণ কিমান বোলে 20 তাৰ পিছত 3 7 গুণ কিমান বোলে 21 এইটো এতিয়া কি পালে এইটো পালে আপোনালোকে এ বি আৰু সি ৰেচিও আৰু এই যিকেইটা ৰেচিও তেওঁলোকৰ পইচাটো ইনভেস্ট হৈছে তেওঁলোকে যিটো লাভ পাইছে মানে এই যিটো 84125 টকা তেওঁলোকে লাভ পাইছে সেইটোতো তেওঁলোকক এই অনুপাততে ভগাই দিব লাগিব হয় না এতকে তো আমি বেলেগ কৰিব নোৱাৰো অৰ্থাৎ এতিয়া আমি কি কৰিব লাগিব তেওঁলোকৰ যিবোৰ অনুপাত পালো এই অনুপাত কেইটা যদি যোগ কৰো অৰ্থাৎ 84 20 আৰু 21 এই অনুপাত কেইটা যদি আমি যোগ কৰো তেতিয়াহলে আমি কিমান পাম 125 অনুপাত পাম আৰু এই 125 অনুপাত মানে আমাক কিমান দিয়া আছে বলে 84125 টকা এতিয়া 125 মানে যদি 84125 হয় তেতিয়াহলে এক ৰেচিওৰ মান আমি ধুনিয়াকৈ উলিয়াব পাৰিম এতিয়া বলে কিমান হ'ব এক ৰেচিওৰ মান 125 ৰে আপোনালোকে এইটোক ধুনিয়াকৈ হৰণ কৰি দিয়ক উত্তৰ পাব আপুনি কিমান 673 পাই যাব আপোনালোকে হৰণটো এবাৰ ধুনিয়াকৈ কৰিও চাব এতিয়া চাওক এক ৰেচিও মানে যদি 673 হয় তেতিয়া হলে বিৰ কি আছিল বিৰ মানটো আছিল 20 ৰেচিও তো 20 ৰেচিও মানে কিমান হ'ব 20 ৰ লগত আপুনি 673 তো পূৰণ কৰি দিয়ক শূন্যৰ তো শূন্য লাগি থাকিব হয়নে তাৰ পিছত 2 3 গুণ কিমান হ'ব বলে 2 3 গুণ হ'ব আপোনাৰ কিমান বলে 6 তাৰ পিছত আপুনি কিমান পালে ইপিনে 2 7 গুণ কিমান হ'ব 14 4 হাতে গৈছে কিমান বলে 1 2 6 গুণ 12 12 একে কিমান হ'ব 13 অৰ্থাৎ 13460 টকা কোনে পাব ইয়াতে বি পাব মানে বিৰ যিটো এমাউন্ট বিৰ এমাউন্টটো আমি ধুনিয়াকৈ পাই গলো কিমান 13460 টকা যদি আমাক এৰ হুদে তেতিয়াহলে কি কৰিব লাগিব এই 773 ৰ লগত 84 পূৰণ কৰিব লাগিব যদি সিৰ হুদে তেতিয়াহলে 673 ৰ লগত আমি 21 পূৰণ কৰিব লাগিব গটিকে মই ভাবো আপোনালোকৰ সকলোৰে একদম ধুনিয়াকৈ কনসেপ্টটো ক্লিয়াৰ হৈ গৈছে এতিয়া আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগুৱাই গৈছো আৰু খুব সুন্দৰ আৰু বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এতিয়া এই প্ৰশ্নটো আপোনালোকে চাওক একদম ধুনিয়াকৈ বুজি যাব যে যদি 12 জন পুৰুষ বা 18 গৰাকী মহিলাই এটা কাম 14 দিনত কৰিব পাৰে তেন্তে সেই কামটো 6 জন পুৰুষ আৰু 16 গৰাকী মহিলাই কিমান দিনত কৰিব বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন নিশ্চয় আপোনালোকেও জানে যে ইয়াতে মেন ওমেন বা চিলড্ৰেন এইবিলাক যেতিয়া দিয়া থাকে আমাক বিশেষকৈ কনফিউজন এটা লগাই দিয়ে মানে টান যেন লাগে আৰু হয়নে কিন্তু একদমে টান নহয় ধুনিয়াকৈ আপোনালোকে ইয়াতে শৰ্ট ট্ৰিক্স ইউজ কৰিব আৰু সেই শৰ্ট ট্ৰিক্স ইউজ কৰিলে আপোনালোকে ধুনিয়াকৈ মানে কৰিব পাৰিব উত্তৰসমূহ গতিকে একদম ধুনিয়াকৈ মই শিকাই দিছো কেনেকৈ কৰিব লাগে চাব আপোনালোকে যে প্ৰথম কথা ইয়াতে আমাক কৈছে কি যে ইয়াতে আমাক এনেকুৱাকৈ কৈছে যে 12 জন পুৰুষে যিটো কাম কৰিব পাৰে মানে 12 জন পুৰুষে যিটো কাম কৰিব পাৰে সেই কামটো যদি মহিলাই কৰিব যায় তেতিয়াহলে কিমান মহিলা লাগিব 18 গৰাকী মহিলা লাগিব অৰ্থাৎ ইয়াতে যিটো আমি ৰেচিও পালো পুৰুষৰ ৰেচিও পালো সেইটো পুৰুষৰ ৰেচিওটো আমি কি পালো যে 12 ওপৰত আমি কিমান পাম 18 পাম মানে তেওঁলোকৰ যিটো ৰেচিও পুৰুষৰ যিটো ৰেচিও আমি সেইটো কিমান পালো 12 18 পালো মানে আমি 2:3 ক'ব পাৰো ইয়াকে এটো কাৰ ৰেচিও পালো আমি পুৰুষৰ ৰেচিও পালো হয় নে নহয় মানে এতিয়া এই যিটো ৰেচিও এই ৰেচিওটোৰ দ্বাৰা আমি ধুনিয়াকৈ কৰিব পাৰিম মানে দুটা পুৰুষত তিনটা ওমেন ঠিক তেনেকুৱা 12টা পুৰুষত যদি 18টা মানে মহিলা হয় তেতিয়াহলে দুটা পুৰুষত তিনটা মহিলা হ'ব বস্তুটো বুজি পাইছেনে আপোনালোকে তো দুটা পুৰুষত কেইটা মহিলা পাইছো আমি তিনটা মহিলা পাইছো এতিয়া টোটেল পুৰুষ কেইটা আছে সেকেন্ড টাইম কি কৈছে 6টা পুৰুষ তো দুটা পুৰুষত যদি 6টা কি হয় মহিলা হয় তেতিয়াহলে 6টা পুৰুষত কেইটা মহিলা হ'ব দুটাত যদি তিনটা মহিলা হয় তেতিয়াহলে 6টাত কিমান হ'ব আমি ধুনিয়াকৈ উলিয়াব পাৰিম কেনেকৈ উলিয়াম চাব আপোনালোকে যে 2 ভাগত 3 ৰ লগত আপুনি ধুনিয়াকৈ ইয়াতে কি পূৰণ কৰি দিয়ক আপুনি ইয়াতে ধুনিয়াকৈ পূৰণ কৰি দিয়ক কিমান 6টা কৈছিলে ন 6টা হলে কিমান হ'ব আপোনাৰ এটো হ'ব 6 তাৰ পিছত আপুনি ইপিনে কিমান পালে 2 3 মানে কিমান হ'ব এতিয়া 6 জন পুৰুষে কি কৰিব 9 গৰাকী মহিলাৰ সমান কাম কৰিব বস্তুটো বুজি পাইছে আপুনি ন এতিয়া যে যদিহে কি কৰে কামটো 12 জন পুৰুষে 18 গৰাকী মহিলাৰ সমান কাম কৰিব পাৰে তেতিয়াহলে আমি কি গম পালো দুজন পুৰুষে মানে তিনটা মহিলাৰ সমান কাম কৰিব পাৰে গটিকে 6 জন পুৰুষে কি কৰিব 9টা মহিলাৰ সমান কাম কৰিব এতিয়া ইয়াতে আমাক কি কৈছে যে আমাক কৈছে ইপিনে 16 গৰাকী মহিলা আৰু 6 জন পুৰুষ হয়নে গটিকে 6 জন পুৰুষ মানে 9 গৰাকী মহিলা ইপিনে 16 নয় কিমান হ'ব এতিয়া টোটেল পালো আমি 25 গৰাকী মহিলা ওকে টোটেল আমি কিমান পালো 25 গৰাকী মহিলা বা 25 ওমেন আমি পাই গলো আৰু এই 25 ওমেনে এতিয়া কি কাম কৰিব বলে আগতে যিটো কাম তেওঁলোকে কৰিছিল কিমান 18 গৰাকী মহিলাই কৰাতে কিমান দিন লাগিছিল
18 গৰাকীয়ে কৰিছিলে কিমান দিনত 14 দিনত হয়নে এতিয়া সেইটো কাম কোনে কৰিব 25টা মহিলাই কৰিব গটিকে কিমান টাইম লাগিব এটুক আপোনালোকে ধুনিয়াকে 25 এৰে হৰণ কৰি দক এনসাৰটো পাই যাব ঠিক আছে গটিকে এটু 25 এৰে আপোনালোকে হৰণ কৰিলে উত্তৰটো কিমান হ'ব 25 এইভাগে 18 14 টো বেলেগ সংখ্যাৰে হৰণ না যায় কি হ'ব ইয়াতে হৰণটো আমি ভালকে কৰিবই লাগিব মানে গটেটো পূৰণ 18 14 গুণ পূৰণ কৰিব লাগিব তাৰ পিছত আমি 25 এৰে হৰণ কৰিব লাগিব কোনটো 180 18 তাৰ পিছত আমি যদি 4 গুণ পূৰণ কৰো কিমান হ'ব 18 4 গুণ ইপিনে পালো আমি 72 ইপাগে পালো আমি কিমান হল টোটাল হল 252 পাম ন আমি কিমান পালো 18 14 গুণ 252 ঠিক আছে আপোনালোকে পূৰণটো ধুনিয়াকে কৰি চাব দিয়ক কেতিয়াবা ভুল হৈ যায় আৰু 252ক যদি আমি ধুনিয়াকে 25 এৰে হৰণ কৰো তেতিয়ালে কিমান হ'ব 25 10 গুণ 250 তাৰ মানে কি 10 সমস্ত আমি কিমান পালো 25 ভাগৰ 2 আমি কিমান পালো ইয়াতে দিন পালো ন ইমান দিন পালো ঠিক আছে গটিকে উত্তৰটো আপোনালোকে ধুনিয়াকে উলিয়াই লব এইটোৱে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিন্তু অপচন কেইটা দেখো এটাটো দিয়া নাই কিবা 9 10 12 14 দিয়া আছে হয়তো কিবা বেলেগ প্ৰশ্নৰ উত্তৰ ইয়াতে উঠাই দিছে নেকি একো নাই বাৰু আমাৰ শুদ্ধ যেটো উত্তৰ সেইটো উলাই আহিছে 10 সমস্ত 25 ভাগৰ 2 দিন সময় লাগিব কাক যেতিয়া 6 জন পুৰুষ আৰু 16 গৰাকী মহিলাই সেই কামটো কৰিব যাব তেতিয়া তেওঁলোকক ইমান সময় লাগিব ঠিক আছে ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো ধুনিয়াকে পিছৰ প্ৰশ্নটো আপোনালোকে চাই লব কি প্ৰশ্ন আগবাঢ়িছো ইয়াৰে পিছত যে 12 জন মানুহে প্ৰতিদিনে 16 ঘণ্টাকৈ কাম কৰিলে 33600 টকা পায় মানে ইয়াতে কি কৈছে 12 জন মানুহে যদি প্ৰতিদিনে 16 ঘণ্টাকৈ কাম কৰে তেতিয়া হলে কি পাব মানে 33600 টকা পাব আৰু তেওঁলোকে কি হ'ব পইচাখিনি এক সপ্তাহত পাব বুলি কৈছে গটিকে যদি কামটো 18 জন মানুহে কৰে যদি কামটো 18 জন মানুহে কৰে আৰু প্ৰতিদিনে যদি তেওঁলোকে 12 ঘণ্টাকৈ কাম কৰে তেতিয়া হলে তেওঁলোকে এক সপ্তাহত কিমান টকা পাব আমাক সুধিছে গটিকে খুব সুন্দৰ হয় এই ক্ষেত্ৰত আপোনালোকে এটা সূত্ৰ মনত ৰাখিব যে ইয়াতে মেন 1 ইনটু আমি কি কৰিব লাগে d1 মানে ডে 1 মানে মানুহ আৰু দিন পূৰণ কৰিব লাগে আৰু হেতু লগত আমি ওয়েজেস 1 টো পূৰণ কৰিব লাগে মানে প্ৰথমতে তেওঁলোকে কিমান পইচা পাইছে হেতু আৰু ইয়াৰ একেবাৰে সমান কি হ'ব জানিনে m2 মানে মানুহৰ সেকেন্ড যেটো পাৰ্ট দিছে হেতু দিনৰ সেকেন্ড পাৰ্টটো আৰু w ৰ সেকেন্ড পাৰ্টটো ইয়াতে ওলাই যাব আপোনালোকে জাস্ট এই সূত্ৰটো মনত ৰাখিব সকলোৱে এতিয়াটো নতুনকে কনসেপ্ট পঢ়া সময় নাই তথাপি জাস্ট আপোনালোকে এইখিনি বস্তু ধুনিয়াকে মুখস্থ কৰি থৈ দিব আপোনালোকৰ কামত আহিব পৰীক্ষাত এতিয়া চাওক প্ৰথম ক্ষেত্ৰত আমাক কি কৈছে প্ৰথম ক্ষেত্ৰত আমাক কৈছে মেন কিমান আছে বোলে 12 তাৰ পিছত কাম কিমানকে কৰিছে বোলে 16 ঘণ্টাকে হয়নে কাম কিমানকে কৰিছে 16 ঘণ্টাকে পইচা কিমান পাইছে তেতিয়া হলে বোলে তেতিয়া তেওঁলোকে পইচা পাইছে 33600 সেকেন্ড টাইম এটো সমান হ'ব লাগিলে মেন কিমান দিছে ইয়াতে বোলে 18 তাৰ পিছত টাইম কিমান দিছে বোলে 12 এপিনে w2 to w2 এ দিয়া আছে হয় না গটিকে এতিয়া আমি এটো কি কৰিব পাৰো কাটা কাটি কৰিব পাৰো সমান চিনৰ সেইপিনে এইপিনে থাকিলে উপৰে উপৰে কাটিম আমি 12 টোক 12 কাটিছো তাৰ পিছত 16 আৰু 18 থাকিল হয়নে 16 আৰু 18 ক তো ডাইৰেক্টলি নাযাব ডাইৰেক্টলি মানে কি আমি অকমান সৰু কৰিব পাৰিম বাৰু এটো যদি আমি কি বুলি কয় 2 ৰে কাটিলো 2 ৰে কাটিলে আমি এইপিনে পাম 2 8 গুণ 16 এইপিনে আমি 2 9 গুণ কিমান 18 ঠিক আছে এইখিনি লগতে আপোনালোকে ধুনিয়াকে বুজি পাইছে এতিয়া আপোনালোকে সিধাই ডাইৰেক্টলি মানে w টোৰ মানটো উলিয়াব পাৰি ইয়াতে মানে w টোৰ মান কিমান হ'ব এতিয়া আপোনালোকে যে এইটুক মানে আপুনি এটা কাম কৰক 33600 ৰ লগত 9 টো পূৰণ কৰি দিয়ক 33600 ৰ লগত আপুনি 9 টো পূৰণ কৰক মানে 33600 পূৰণ 9 আৰু ইয়াক আপোনাৰ এতিয়া কিহেৰে হৰণ কৰি দিয়ক 8 এৰে হৰণ কৰি দিয়ক এতিয়া 8 এৰে হৰণ কৰিব লাগিলে ইয়াতে কি আছে দুটা শূন্য আছে গটিকে এই ডাঙৰ সংখ্যাটো 8 এৰে বিভাজ্য হ'ব কিমান বাৰ বিভাজ্য হ'ব আপুনি এটো চাওক কিমান বাৰ যাব 8 4 গুণ কিমান হ'ব 32 এক ৰল ইপিনে কিমান হল 16 8 2 গুণ কিমান হ'ব আমাৰ 16 হয়নে গটিকে আমি 4200 পাই গলো 4200 9 গুণ কিমান হ'ব আপোনালোকে পূৰণ কৰি দিয়ক 37800 হ'ব হয়নে 37800 টকা কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ অৰ্থাৎ ইয়াতে কোড আছে ডি নম্বৰ অপচনটো আছে গতিকে ডি নম্বৰ অপচনটো কি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ মানে গুৰুত্বপূৰ্ণ হয় প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ বহুত চান্স আছে গতিকে এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ দুটা সংখ্যাৰ অনুপাত আমাক দিছে কিমান কে দিছে দুটা সংখ্যাৰ অনুপাত দিছে আমাক 2:3 যদি দুয়োটা সংখ্যাৰ লগতে যদি 15 যোগ কৰা হয় তেতিয়া হলে নতুন যেটো অনুপাত হেতু কিমান হ'ব 11:14 হ'ব গটিকে ডাঙৰ যেটো সংখ্যা আমাক হেতু সুধিছে গটিকে একদমে ধুনিয়াকে কৰিব পাৰিব প্ৰথমে আপোনালোকে কি কৰিলক আগৰ যেটো অনুপাত হেতু ধুনিয়াকে লিখিলক কিমান আছে বোলে 2:3 এতিয়া দুয়োটাৰ লগতে কি হৈছে 15 বাঢ়িছে মানে ইয়াৰ লগতো 15 বাঢ়িছে ইয়াৰ লগতো 15 বাঢ়িছে গটিকে এই ক্ষেত্ৰত আমি ক'ব পাৰিম যে দুয়োটাৰ লগতে কি বাঢ়িছে 15 বাঢ়িছে বাঢ়াৰ পিছত যেটো নতুন ৰেচিও হেতু কিমান হৈছে বোলে হেতু 11:14 কি হৈছে 14 হৈছে গটিকে এতিয়া আপোনালোকে ধুনিয়াকে কৰিব পাৰিব কাৰণ এনেকুৱা আপোনালোকে এজত ধুনিয়াকে শিকি আহিছে মানে এই মেথডটো ৰেচিওৰ মেথডটো কি কৰিব লাগে প্ৰথমে আপোনালোকে ৰেচিওৰ ডিফাৰেন্স উলিয়াই লওক 14 গুণ 28 11 3 গুণ 33 33 আৰু 28 ৰ মাজত ডিফাৰেন্স কিমান পাব আপোনালোকে
বোলে 33 আৰু 28ৰ মাজত ডিফাৰেন্স পালে আপোনালোকে 5 হয়নে মানে ৰেচিঅ'ৰ যেটো ডিফাৰেন্স সেইটো কিমান পালে 5 ৰেচিঅ' পালে এতিয়া কি কৰিব লাগে আপোনালোকে এই তলৰ দুটাৰ আপোনালোকে ডিফাৰেন্স ল'ব লাগে 11 আৰু 14ৰ কিমান হ'ব ডিফাৰেন্স 3 সেই 3 ৰ লগত আপোনালোকে 15 পূৰণ কৰিব লাগে 3 15 গুণ কিমান বোলে 45 গতিকে 5 ৰেচিঅ' মানে আমি কিমান পালো 45 1 মানে কিমান হ'ব বোলে 15 হ'ব তো 1 মানে 15 হোৱাৰ লগে লগে আমি এতিয়া উত্তৰটো পাইয়ে গলো মানে হদিছে ডাঙৰ সংখ্যাটো কোনটো আছিল এইটো ডাঙৰ এইটো সৰু গতিকে 1 ৰেচিঅ'ৰ মান যদি কিমান হয় 15 হয় তেতিয়া 3 ৰেচিঅ' মানে কিমান হ'ব বোলে 15 3 গুণ মানে ঠিক আছে ন এটোত হ'ব লাগিছিল 1 ৰেচিঅ' মানে আমি কিমান পালো 15 পালো নেকি 15 5 গুণ 75 হৈ যাব কি লিখিলো গোল চালে ধনজিতৰ মাথা ঠিক আছে 5 9 গুণ 45 ইয়াতে কি হ'ব 9 হ'ব গতিকে 1 ৰেচিঅ'ৰ মান 9 হোৱাৰ লগে লগে 3 9 গুণ কিমান হ'ব এতিয়া 27 হ'ব ন তো এনসার ঠিকই আছে বাৰু 27 কেতিয়াবা হৈ যায় বাৰু পুৰণত এনেকুৱা একো নাই বাৰু আপোনালোকে এটো ধুনিয়াকৈ এডজাস্ট কৰি লৈ ল'ব ইয়াতে যেটো শুদ্ধ উত্তৰ হেতু কিমান হ'ব 27 হ'ব ঠিক আছে এতিয়া ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আমি আগবাঢ়িছো কি কৈছে ইয়াতে যে ৰমেন আৰু গগনৰ আয়ৰ যেটো অনুপাত যে তেওঁলোকে কিমান ইনকাম কৰে 4:3 তেওঁলোকে ইনকাম কৰে আৰু তেওঁলোকে খৰচ কিমান বোলে 3:2 যদি দুয়োজনৰে যেটো ৰাহিটো যদি দুয়োজনৰে 25 ৰাহি হয় তেতিয়া হলে ৰমেনৰ যেটো ইনকাম আমাক হেতু দিছে গতিকে ইয়াত ইনকাম আৰু এক্সপেন্ডিচাৰৰ কথা কৈছে খুব সুন্দৰ হয় প্ৰশ্নসমূহ ধুনিয়াকৈ আপোনালোকে কৰিব পাৰিব এটা চাওক মই ধুনিয়াকৈ আপোনালোকক শিকাইও দিছো কি কৰিব লাগে এনেকুৱা ক্ষেত্ৰত যে প্ৰথম কথা আপোনালোকে চাওক যে দুয়োটাৰে যেটো ইনকাম নাজানো গতিকে আমি ধৰি লৈছো যে ৰমেনৰ ইনকাম কিমান 4x আৰু গগনৰ ইনকাম কিমান বোলে 3x ঠিক আছে দুয়োটাৰে ইনকাম দুটা আমি ধৰি লৈছো এতিয়া চাওক যে ৰমেনে যেতিয়া 4x ৰ পৰা তেওঁৰ যেটো হাতত জমা ৰয় সেই জমাটো যেতিয়া তেওঁ যদি মানে বিয়োগ কৰি দিও মানে 2500 টো যদি তেওঁৰ যদি মাইনাস কৰি দিও তেতিয়া হলে আৰু যদি আমি যেটো গগনৰ মানে গগনৰ ইনকামৰ পৰাও যদি আমি 2500 টো মাইনাস কৰি দিও তেতিয়া হলে তেওঁলোকৰ আমি কি পাই যাম খৰচটো পাই যাম পাম নে নাপাম কাৰণ এই দুটা দুটাৰে ৰাহি এই দুটা দুটাৰে ইনকাম খৰচটো কি আছে আমাক বলে খৰচটো দিছে আমাক 3:2 বুলি ঠিক আছে গতিকে আমাৰ কন্ডিশন ঠিক এইটোৱে এটা এইটো আমি ধুনিয়াকৈ কৰিব লাগে তাত একো বিশেষ তেনেকুৱা কথা নাই ধুনিয়াকৈ কৰিব পাৰিব আপোনালোকে বজ্ৰপুৰণ কৰি দিয়ক আপোনালোকে কিমান পাই ইপিনে 2 4 গুণ 8 হয়নে 2 4 গুণ কিমান পালে আপোনালোকে 8x পালে তাৰ পিছত বিয়োগ 25 দ্বিগুণ কিমান পালে আপুনি 5000 সমান পালে আপুনি কি ইপিনে 3 গুণ 9x তাৰ পিছত ইপিনে কিমান পালে 7500 হয়নে এইটোৱে হ'ব গতিকে এতিয়া ধুনিয়াকৈ কৰিব পাৰে আপোনালোকে যে এই 5000 টো আপুনি এটা কাম কৰক 5000 টো ইপিনে আছে তো 5000 টো হিপিনে লৈ যাওক কিমান হ'ব তেতিয়া ইপিনে মাইনাস ইপিনে গলে প্লাস হ'ব হয়নে আচ্ছা ঠিকটো আছে কন্ডিশন খিনি এটো সমান কিয় আহিল তো মাইনাসই হ'ব লাগে ঠিক আছে বাৰু বলে তো সমান কৰ পৰা আহিল বাৰু একো নাই বাৰু ধুনিয়াকৈ কৰক এই মাইনাস 7500 টো এবাৰ ইবাগে উঠাই লিওক প্লাস 7500 হ'ব লগে লগে কি থাকিব ইয়াতে বলে 2500 থাকি যাব 5000 টো গুচি যোৱাৰ লগে লগে আৰু ইপিনে 8টা x আছে হিপিনে গলে 8 টো বিয়োগ হ'ব 9টা x ৰ পৰা 8টা x গলে কিমান থাকিব x থাকিব গতিকে এতিয়া ইয়াতে আমি x ৰ মান ধুনিয়াকৈ পাই গলো x ইকুৱেল কিমান 2500 গতিকে x ইকুৱেল যদি 2500 হয় আমাক সুধিছে কি i ৰ পৰিমাণ কাৰ ৰমেনৰ i কোনটো আছিল 4x তো 4x হলে কিমান হ'ব x মানে যদি 2500 4x মানে কিমান হ'ব 10000 হ'ব হ'বনে 10000 ডেফিনেটলি 10000 হ'ব লাগে শুদ্ধ উত্তৰ বি নম্বৰ অপচনটো আৰু যদি কি বুলি কয় গগনৰ কথা কয় তেতিয়ালে গগনৰ ইনকাম কিমান হ'ব বলে 7500 হ'ব হয়নে গতিকে ইয়াতে শুদ্ধ উত্তৰ আমি পাই গলো কোনটো 10000 টো হ'ব ঠিক আছে এতিয়া ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আমি আগবাঢ়িছো পিছৰ প্ৰশ্নটো ধুনিয়া প্ৰশ্ন দেখাত প্ৰশ্নসমূহ বহুত দীঘল কিন্তু কৰি বহুত ভাল লাগিছে আমাৰ হয়নে কি কৈছে নেক্সট প্ৰশ্নটো যে এজন মানুহে দুবিধ সামগ্ৰী ক্ৰমে কি কৰিছে 40% লাভ আৰু 20% লোকসানত বিক্ৰী কৰিছে ঠিক আছে যে এজন মানুহে দুবিধ সামগ্ৰী কি কৰিছে তেওঁ এবিধত 40% লাভ আনবিধত 20% লোকসানত বিক্ৰী কৰিছে আৰু যদি মানুহজনৰ কি হৈছে তাতে 18 টকা মানুহজনৰ তাতে প্ৰফিট হৈছে মানে লাভ 18 টকা হৈছে যদি বস্তু দুবিধৰ দামৰ পাৰ্থক্য যদি 140 টকা হয় মানে যি দুটা দামত তেওঁ মানে বস্তু দুটা বেচিছে সেই দুটাৰ যদি দাম দুটাৰ যদি পাৰ্থক্য তেওঁলোকৰ 140 টকা হয় তেন্তে আমাক সুধিছে প্ৰথম বিধ বস্তুৰ দাম কিমান আৰু ইয়াতে আমাক বস্তুৰ কথা এটা উল্লেখ কৰি দিছে যে প্ৰথম বিধ বস্তুৰ দাম কি হৈছে সেকেন্ড বিধতকে 140 টকা কম মানে প্ৰথম বিধ বস্তুৰ দাম বেছি সেকেন্ড বিধৰ দাম কম এনেকুৱাকৈ আমাক প্ৰশ্নটোত উল্লেখ কৰা আছে গতিকে আমি একদম ধুনিয়াকৈ কৰিব পাৰিম কথাটো চাওক প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথম বিধ বস্তুৰ দাম সেকেন্ড বিধতকে কম গতিকে সেকেন্ড বিধৰ দাম যদি x টকা হয় প্ৰথম বিধৰ দাম কিমান হ'ব বলে x তকে 140 কম মানে এইটো হৈছে ফাৰ্স্ট বিধ বস্তু এইটো হৈছে সেকেন্ড বিধ বস্তু এতিয়া চাওক আমাক কি কৈছে যে এই জিৰুটা লাভ দুটা আমাক কেনেকুৱা হৈছে যে আমাক এনেকুৱাকৈ কৈছে প্ৰথম বিধ বস্তুত কি হৈছে লাভ হৈছে 40% সেকেন্ড বিধত লাভ হৈছে মানে লোকসান হৈছে কিমান 20% হয়নে গতিকে আমি ধুনিয়াকৈ কৰিব পাৰিম প্ৰথম বিধত যদি আমি লাভ 40% লগাই দিও ইয়াতে
ঠিক আছে প্ৰথম বিধৰ দাম ছেকেণ্ড বিধতকৈ 140 টকা কম প্ৰথমটোৰ আমি কম পালোঁ এইটো প্ৰথম হ'ব এতিয়া ন এইটো ছেকেণ্ড হ'ব ঠিকে আছে বাৰু তো প্ৰথমটোত মানে কি হ'ব এতিয়া x মাইনাছ 140 এইটো যি মানে কি হৈছে প্ৰথমটো বস্তু এইটোৰ দাম যিটো হ'ব এইটো দাম হ'ল এইটোৰ পৰা যদি আমি 40% লাভ লগাই দিওঁ 40% লাভ মানে কি আছিলে বোলে 5/2 লাভ ইয়াত হ'ব হয়নে নহয় তাৰপিছত আমি কি কৰিছোঁ ইয়াৰ পৰা যদি আমি ছেকেণ্ডটোৰ লাভটো যদি বিয়োগ কৰি দিওঁ ছেকেণ্ডটোত কি হৈছে লাভ হয় না লোকচান হৈছে হয়নে মানে xত কি হৈছে 20% মানে 5/1 ইয়াতে লাগিছে গতিকে এইটো লোকচান হৈছে গতিকে এইটো যদি আমি কৰি দিওঁ তেতিয়াহ'লে আমাক কিমান পাম বুলি কৈছে 18 পাম বুলি কৈছে ঠিক আছে এতিয়া এই কণ্ডিশ্যনটো এপ্লাই কৰিলে আমাৰ উত্তৰটো ওলাব লাগে বাৰু কেনেকৈ কৰিম আমি ইপিনে হ'ব কিমান আমি এইটো 5 পালোঁ তলতো 5 থাকিব ওপৰত 2x থাকিল তাৰপিছত বিয়োগ 140 দুগুণ কিমান হ'ব 280 হয়নে তাৰপিছত এইটোৰ পৰা যদি আমি এইটো বিয়োগ কৰোঁ কিমান হ'ব ইপিনে 5টো থাকিলে বাৰু আমাৰ কিমান 5 তাৰপিছত এইটো মাইনাছ তেল নালাগে দেই ইয়াতে আগত মাইনাছ বহাইছোঁ আমি ইয়াতে গতিকে 5/1 হয় 20% মানে গতিকে ইয়াতে থাকিলে আমাৰ 1 হয়নে 1 থাকিলে নে 1 মানে 1 গুণ x থাকিলে দেই x 1 গুণ কিমান হ'ল x গতিকে ইয়াৰ সমান পালোঁ আমি কিমান 18 তাৰপিছত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে কি পাম আমি 5 আৰু 5ৰ যিটো লখাগু সেইটো পালোঁ আমি 5 দুটা x পৰা এটা x গ'লে থাকিব আমাৰ এটা x তাৰপিছত ইপিনে পালোঁ আমি কি -280 ইকুৱেল কিমান হ'ব 18 হ'ব সো xৰ মান আমি এতিয়া ধুনীয়াকৈ উলিয়াব পাৰিম চাগে ইয়াৰ পৰা যদি আমি xটো উলিয়াব যদি তেতিয়াহ'লে কি কৰিব লাগিব x উলিয়াব লাগিলে আমি ইপিনে 282 ইয়াত আছে মাইনাছ ন ইপিনে গ'লে প্লাছ হ'ব এইটো হৰণ ইপিনে গ'লে পূৰণ হ'ব গতিকে এডাল চিনৰ আমাৰ কথা নাই ডাইৰেক্ট আমি 18ৰ লগত আমি কি কৰিছোঁ 5টো ধুনীয়াকৈ পূৰণ কৰি দিছোঁ কাৰণ ই হৰণ আছে ইপিনে গ'লে পূৰণ হ'ব ই বিয়োগ আছে ইপিনে গ'লে যোগ হ'ব ঠিক আছে আমি 280 যোগ কৰিছোঁ ইয়াতে তো 18 5 গুণ হ'ল আমাৰ কিমান 90 হয়নে 90ৰ লগত 280 যোগ কৰিলে আমি কিমান পাম হে 90 280 যোগ কৰিলে আমি 370 পাম হয়নে গতিকে 370 কি হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব আৰু নিশ্চয় আপোনালোকে বুজি পাইছে মানে কোৱেশ্যনবিলাক অকমান টাফ লেভেল হ'বই মানে কি আহে কোৱেশ্যন আমিওতো নাজানো গতিকে অকমান টাফ লেভেল হ'লেও কোৱেশ্যনখিনি আমি কৰিব লাগিব ধুনীয়াকৈ যাতে এনসাৰবিলাক ধুনীয়াকৈ আপোনালোকে কৰিব পাৰে গতিকে অকমান প্ৰেক্টিছ কৰক টাফ লেভেল হ'লেও কোনে এনেকৈ নাভাবিব যে ইমান ডাঙৰ ডাঙৰ পৰীক্ষাত আহিব নাপাব প্ৰশ্ন আহিব পাৰে যিহেতু আমিও নাজানো বা আপোনালোকেও যিহেতু নাজানে চেবাই প্ৰথমবাৰৰ বাবে এই প্ৰশ্ন কাকতখন কাটিব ওলাইছে গতিকে আমিতো অলৰেডি বহুত বেছিক পঢ়িছোঁ গতিকে অকমান এডভান্সো পঢ়োঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ ভাল লাগিব বা যদি আহি যায় তেতিয়াহ'লে আমাৰ ধুনীয়াকৈ কনচেপ্টবিলাক কৰিব পাৰিম হয়নে গতিকে ধুনীয়াকৈ শিকি থাকক আৰু আছে ইয়াৰ পিছত প্ৰশ্ন সেইকেইটা প্ৰশ্ন ধুনীয়াকৈ আপোনালোকে চাই থাককচোন এইবাৰ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছোঁ আৰু এই প্ৰশ্নটো একচুৱেলি দেখাত টান যদিও একেবাৰে সহজে হয় ইয়াত বেছি আমাৰ প্ৰব্লেম নাই তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে গতিকে সংখ্যাবোৰ যদি আমি চাওঁ তেতিয়াহ'লে 4 আৰু 5 ডিফাৰেঞ্চ আছে 1 5 আৰু 6 ডিফাৰেঞ্চ আছে 1 6 আৰু 7 ডিফাৰেঞ্চ আছে 1 গতিকে গোটেইকেইটাত ডিফাৰেঞ্চ 1 আছে গতিকে আপোনালোকে এটা কাম কৰক ইয়াতে ওপৰত যিটো সৰু সেইটো আটাইতকৈ সৰু যিটো ডাঙৰ সেইটো ডাঙৰ গতিকে ইয়াত মিলাই দিয়া আছে 4 5 6 মানে সৰুৰ পৰা ডাঙৰলৈকে নিয়াই আছে গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব মানে কি হ'ব সবচে সৰু আমি কি পালোঁ 5/4 তাতকৈ ডাঙৰ আমি কিমান পালোঁ 6/5 তাতকৈ ডাঙৰ আমি কিমান পালোঁ 7/6 তো এনসাৰ এইটোৱে হ'ব ইয়াতে সিম্পল বাৰু বিশেষ কথা নাই নেক্সটটো প্ৰশ্ন চাওক আপোনালোকে কি দিছে তলৰ ভগ্নাংশবোৰৰ পৰা সৰুটোৰ পৰা ডাঙৰটোৰ পাৰ্থক্য আমাক উলিয়াব দিছে ইয়াতে সৰু কোনটো ডাঙৰ কোনটো আমাক চাব দিছে 7/5 9/4 11/16 5/2 আৰু 4/3 গতিকে এইটো ক্ষেত্ৰত আপোনালোকে এনেকুৱাকৈ ডিফাৰেঞ্চো কৰিব পাৰে বা আপোনালোকে পাৰ্চেন্টেজ মেথড ইউজ কৰিব পাৰি ইয়াতে ধুনীয়াকৈ যিটো আপোনালোকৰ ভাল লাগে আপোনালোকে সেইটোৱে কৰিব তাত কোনো ধৰণৰ প্ৰব্লেম নাই এতিয়া আপোনালোকে চাওক ইয়াতে যিটো মানে পাৰ্চেন্টেজ মেথডত যদি যায় তেতিয়াহ'লে এইটো কি হ'ব 7/5 মানে কি আছিলে মই শিকাইছিলোঁ আপোনালোকক ন 7/5 মানে আছিলে আপোনাৰ 71.42% তাৰপিছত 9/4 মানেতো জানে আপোনালোকে 44.44% 11/6 মানে কি আছিলে 9 6 গুণ আপোনাৰ পালে 54 ন 54.54 এনেকুৱা আছিলে 5/2 জানে আপোনালোকে কিমান বোলে 40% ঠিক আছে তো এইবিলাক পাৰ্চেন্টেজত আমাৰ ধুনীয়াকৈ আহি আছে বা লাষ্টটো যদি চাওঁ আমি 4/3 75% আমাৰ ওলাই আছে গতিকে ইয়াতে কোনটো ডাঙৰ আমি সবচে পালোঁ বোলে 75 তাৰমানে ভগ্নাংশ কোনটো ডাঙৰ এইটো ডাঙৰ আৰু সৰু ভগ্নাংশ কোনটো আছে বোলে সৰু ভগ্নাংশটো যদি চাওঁ তেতিয়াহ'লে 40টো আছে মানে এইটো আছে তো আমি 4/3 পৰা যদি 5/2টো বিয়োগ কৰি তেতিয়াহ'লে এনসাৰ কিমান পাম আমি ধুনীয়াকৈ পাই যাম বোলে 5 আৰু 4ৰ আমি লসাগু পালোঁ 20 তাৰপিছত এইপিনে কিমান 5 4 গুণ 20 3 4 গুণ কিমান 5 4 গুণ 20 3 4 গুণ 12 5 4 গুণ 20 তাৰপিছত এইপিনে কিমান হ'ব কৰি লৈছোঁ বাৰু 5 4 গুণ 20 3 4 গুণ 12 বিয়োগ 5 4 5 গুণ 15 হ'ব ইয়াতে হয়নে 4 5 গুণ 20 3 5 গুণ 15 5 4 গুণ 20 গতিকে 2 4 গুণ কিমান হ'ব 8 হ'ব তাৰ মানে আমি কি পালোঁ ইয়াতে
20/7 পালোঁ তো 20/7টোৱে শুদ্ধ উত্তৰ হ'ব ক'ত আছে অপশ্যনটো 20/7 20/7 এটাতো দিয়া নাই তো উত্তৰটো চাগে লোৱাতে ইয়াতো গণ্ডগোল হ'ব পাৰে বা হয়তো নান অফ দিছ থাকিব লাগিছিল তেনেকুৱা হ'ব পাৰে গতিকে ইয়াত যিটো শুদ্ধ উত্তৰ সেইটো কিমান পালোঁ আমি 20/7 পালোঁ ঠিক আছে তো নিশ্চয় আপোনালোকে সকলোৱে বুজি পাইছে তাৰ নেক্সট কুৱেশ্যনটো চাওক আপোনালোকে ইয়াতে আমাক কি কৈছে গসাউ উলিয়াব দিছে তলৰ সংখ্যাবিলাকৰ একে ভগ্নাংশৰ পৰাই দিছে তো এইটো বাৰু ইজি আপোনালোকে কৰিব পাৰিব আমি কি কৰিব লাগে এনেকুৱা ক্ষেত্ৰত HCF ইকুৱেল কি হৈছে নিউমেৰেটৰত আপোনালোকে কি ল'ব লাগে ইয়াতে নিউমেৰেটৰত আপোনালোকে HCF ল'ব লাগে হয়নে আৰু তলৰ কেইটাৰ আপোনালোকে কি ল'ব লাগে LCM ল'ব লাগে হয়নে গতিকে এইটো ক্ষেত্ৰত যদি আপোনালোকে 1 3 আৰু 4 ৰ HCFটো লয় একে হ'ব ইহঁতৰ যদি আপোনালোকে তলৰ কেইটাৰ লসাগু লয় কিমান হ'ব 2 4 লসাগু 4 4 5 গুণ কিমান হ'ব 20 হ'ব ন তো 20/1 শুদ্ধ উত্তৰ ইয়াতে এই নম্বৰ অপশ্যনটো নিশ্চয় পাৰিছে এই প্ৰশ্নটো এতিয়া এইটো বাৰু অকমান টাফ যেন লাগিব পাৰে কিছুমানৰ যে 19 টু দি পাৱাৰ 100 ক 20 ৰে হৰণ কৰিলে ভাগশেষ কি ৰ'ব মানে কি বাকি ৰ'ব আমাক সুধিছে সিম্পলে হয় এইটো বহুত টান নহয় আপোনালোকে এটা কাম কৰক এই 19 ৰ ওপৰত 100 থাকিলে মানে 19 টু দি পাৱাৰ 100 এটো আমি যদি এনেকৈ লিখো 20 - 1 হোল টু দি পাৱাৰ 100 কিবা প্ৰবলেম হ'ব নেকি আমাৰ নহয় নহয় এটোটো শুদ্ধ উত্তৰে হয় আৰু এটোক যদি আমি 20 ৰে হৰণ কৰি দিওঁ তেতিয়ালে 20 ৰে তো 20ক ধুনীয়াকৈ হৰণ যাব কিন্তু 1 টো ৰৈ যাব ন গতিকে ইয়াত বাকি কিমান হ'ব 1 হ'ব সিম্পল হয় একদম ঠিক আছে মানে ইয়াত যেটো ভাগশেষটো কিমান ৰ'ব 1 ৰ'ব শুদ্ধ উত্তৰ ডি নম্বৰ অপশ্যনটো হ'ব গতিকে আশা কৰিছো প্ৰশ্নবোৰ যদিও অকমান এডভান্স লেভেল আছিল আপোনালোকে ধুনীয়াকৈ বুজি পাইছে আৰু ভালকৈ প্ৰেক্টিছ কেনে কৰি থাকক সকলোৱে এক্সামলৈ তো একেবাৰে দিন নাইয়ে জানে আহিলে অহা দেওবাৰ এক্সাম ভালকৈ সকলোৱে পৰীক্ষাটো দিয়ক সকলোৱে এজন আদৰ্শবান আৰক্ষী বিষয়া হওক সেইটোৱে কামনা কৰিছোঁ আৰু শেষত পুনৰবাৰ কৈছোঁ যে যদি আপোনালোকে গণিতৰ প্ৰেক্টিছখিনি ভালকৈ কৰিব বিচাৰে বা ৰিভিজনৰ কাৰণে যদি আপোনালোকে পেপাৰ বিচাৰে তেতিয়াহ'লে জ্ঞানজ্যোতি কোচিঙৰ পৰা আপোনালোকক পেপাৰসমূহ প্ৰভাইড কৰি থকা হৈছে প্লাছ তাত এনসাৰখিনিও আগবঢ়োৱা হয় গতিকে যদি গণিতত অকমান কিবা মানে ডাউট বা কিবা এনেকুৱা যদি ৰিভিজনৰ ক্ষেত্ৰতে কিবা এটা প্ৰবলেম পাই আছে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে গ্ৰুপটোলৈ ঠিক আছে বাৰু আজি আৰু দীঘলীয়া নকৰোঁ তেনেকুৱাকৈ সকলোৱে ভালকৈ প্ৰিপাৰেশ্যনটো কৰক পুনৰবাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম